হেংগিং ভিংকাবিলাক খুব ধুনীয়াকৈ ফুলা আৰম্ভ কৰিছিল আৰু এতিয়া আজি যোৱাকালিৰ পৰা বহুত বেছি পৰিমাণৰ বৰষুণ দিছে। নাজানো কি হয়, এটা কিন্তু ভিনকাবিলাক এতিয়া হাইব্ৰিড ভিনকাবিলাকে বৰষুণৰ পানী ল'ব নোৱাৰে, গেলি যোৱা দেখা যায়। আৰু এইটো হেংগিং ভিনকা মই বৰষুণৰ পানী পাইছে বাৰু, নেটৰ হাউচত আছে। আৰু ইয়াৰ কাটিঙৰ পৰা লগালে বেছি পৰিমাণৰ ফুলে আৰু এই গুটিৰ পৰাও হয়। ইয়াৰ আপুনি চিডৰ পৰাও পুলি উলিয়াব পাৰে আৰু কাটিঙৰ পৰাও পুলি উলিয়াব পাৰে। ইয়াৰ ৰংটো কিন্তু খুব পাতল ৰঙৰ বেছি পৰিমাণে পোৱা যায় আৰু ডিপ কালাৰটো খুব কমহে থাকে আৰু বেছি বহুত ধুনীয়া ফুলে। আমি উইণ্টাৰ ছিজনত যেনেকৈ পিটনিয়াবিলাক হেংগিং পটত ৰুই বাগিচা সুন্দৰ কৰোঁ আৰু তেনেকৈ এতিয়া আমি ছামাৰ ছিজনৰ বাগিচাখন এনেদৰে হেংগিং পটত হেংগিং ভিনকা লগাই আমি এনেদৰে সজাব পাৰোঁ। খুব সুন্দৰ এটা ধুনীয়া আৰু ইয়াৰ ৰংবোৰ এইটো এবাৰ হয়তো লাইট কালাৰ ফুলিছে, অহা বছৰ হয়তো ডিপো হৈ যাব পাৰি। ইয়াৰ গুটি পৰি ইয়াত ডিপ হোৱা দেখা যায়। ইয়াৰ ৰংটো এনেকৈ সলনি হৈ থকা দেখা যায়। ছিংগুল ইমপ্ৰেশ্যনবোৰ এনেদৰে পটত আছে।